মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। জামিন বিচাৰি এতিয়া আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্যাম কানু মহন্ত। ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন নাকচ কৰাৰ পাছত এবাৰ শ্যাম কানু মহন্ত গৈছে উচ্চ ন্যায়ালয়লৈ। উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্ত। জামিন বিচাৰি এতিয়া উচ্চ ন্যায়ালয়ৰ কাষত শ্যাম কানু মহন্ত। মুঠতে কোনো কাৰণতে জেলত থাকিব বিচৰা নাই শ্যাম কানু মহন্তই। কিন্তু ইয়াৰ পূৰ্বে শ্যাম কানু মহন্তৰ পত্নীয়ে দাবী কৰিছিল যে কোনো দুখেই কৰা নাই শ্যাম কানু মহন্তই। বিনা দুখত শ্যাম কানু মহন্তই জামিন, বিনা দুখত কাৰাগাৰত আছে শ্যাম কানু মহন্তই, সেইবাবে জামিন পাব লাগে শ্যাম কানু মহন্তই। কিন্তু ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছিল শ্যাম কানু জামিন প্ৰসংগত। ফাষ্ট ট্ৰেক আদালতে জামিন আবেদন নাকচ কৰিছিল আৰু এইবাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্ত। সবিশেষ দৰ্শকসকলক জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। জামিন লাগে শ্যাম কানু মহন্ত। জামিন বিচাৰি এবাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিল বিতৰ্কিত শ্যাম কানু মহন্ত। নিম্ন আদালতৰ দায়ৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু। পূৰ্বে ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল শ্যাম কানু মহন্তৰ জামিন। আৰু ফাষ্ট ট্ৰেক আদালতত জামিন নাকচ কৰাৰ পাছত এবাৰ শ্যাম কানু মহন্ত দ্বাৰস্থ হৈছে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন কৰিছে শ্যাম কানু মহন্তই। মুঠতে কাৰাগাৰত থাকিব বিচৰা নাই শ্যাম কানু মহন্তই। কিন্তু ফাষ্ট ট্ৰেক আদালতে শ্যাম কানু মহন্তক জামিন দিয়া নাছিল, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যাম কানু মহন্তই পলায়ন কৰিছিল মালয়েছিয়ালৈ। অসমত উপস্থিত হোৱাৰ পৰিৱৰ্তে শ্যাম কানুৱে ছিংগাপুৰৰ পৰা পলায়ন কৰিছিল আৰু লুক আউট নটিচ জাৰি কৰাৰ পাছতহে শ্যাম কানু আহিছিল অসমলৈ। আৰু যাৰ বাবে শ্যাম কানু মহন্তৰ ওপৰত এতিয়াও সন্দেহ আছে সকলোৰে। আকৌ হয়তো জামিন পালে পলায়ন কৰিব পাৰে শ্যাম কানু মহন্তই, সেই যুক্তি দৰ্শাইছিল অধিবক্তাই। আৰু তাৰ পিছতে আদালতে জামিন আবেদন নাকচ কৰিছিল শ্যাম কানু মহন্তৰ। কিন্তু শেহতীয়াকৈ পুনৰ জামিন বিচাৰি হাহাকাৰ কৰিছে শ্যাম কানু মহন্তই। এইবাৰ জামিন বিচাৰি শ্যাম কানু গৈছে উচ্চ ন্যায়ালয়লৈ। উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যাম কানু মহন্ত। মুঠতে কাৰাগাৰত থাকিব বিচৰা নাই শ্যাম কানু মহন্তই। জামিন লাগে শ্যাম কানু মহন্ত। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063217768 9181022366 আৰু 9181022377